Hi everyone, নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলো। এই ভিডিঅ'টো হৈছে মোৰ জন্মদিনৰ দিনাখনৰ ভিডিঅ'। ডিমকে দিবই পৰা নাই। সৰু ক্লিপ কৰি ৰাখি থকা আছিল। ভাবিলো হাসি ৰাখো কাৰণ মোবাইলত থাকিলে সদায় মোবাইলৰ বস্তুবিলাক কেতিয়াবা হেৰাই যায়। ফেসবুক বা ইউটিউবত যদি আমি ভিডিঅ' আকাৰে হাসি ৰাখিব পাৰো কেতিয়াবা মন গলে চাব পাৰো। নহয় জানো ভাল লগা মুহূৰ্তবিলাক। এয়া মোক দেখিছেনে মোৰ ৰুমৰখিনিয়ে মই যোনটো ঘৰত থাকো ওচৰখিনি মিলি ৰাতি উপহাৰ হিচাপে কেক এটা কটোৱালে আৰু মিলিজুলি লগতে আকৌ ভাত এসাঁজ খালোঁ কাৰণ আমি ওচৰত যিখিনিয়ে থাকোঁ লগৰ সমনীয়া যিবিলাকে ভাইটি ভণ্টি চব লগ লাগি যাৰ ঘৰত যি বনায় চব লগ লাগি একেলগে খাওঁ। তেনেকৈ খালে মনটোও ভাল লাগে আৰু খাবলৈও মন যায়। ঘৰলৈও মনত তেনেকৈ নপৰে। নহ'লে ঘৰততো আমি মা দেউতাৰ লগতে ভাত খাওঁ নহয় জানো। অকলে থকা মানুহবিলাক কিন্তু লগ লাগি যেতিয়া এসাঁজ আমি লগতে খাওঁ নহয় বহুত ভাল লাগে। তাৰপিছত ৰাতিটো তেনেকৈ পাৰ কৰিলোঁ। ৰাতিপুৱা দেখিছেনে গা পা ধুই ৰেডি হ'লোঁ মন্দিৰলৈ যাওঁ বুলি। ইফালে মোৰ ভাইটি আহি আছে, ট্ৰেইনত আহি আছে। মই আকৌ মন্দিৰলৈ যাওঁ বুলি ওলালোঁ হয়। মন্দিৰৰ পৰা বাহিৰে ডিউটিও যাব লাগিব, কিন্তু মই ঘৰৰ চাবিটো পাহৰি মই বেগতে লৈ গ'লোঁ। তাৰপাছত সি ফোন কৰি চাবিটো এতিয়া দিবই লাগিব নহয়, যিহে টিকাফটা ৰ'দ সেইদিনাখন নকৈছোঁ আৰু বৰ গৰম দেই। তাৰপাছত সেয়া ওলালোঁ মন্দিৰলৈ বুলি ওচৰত থকা মন্দিৰলৈ গ'লোঁ। মন্দিৰত পূজা পাঠ কৰিলোঁ। কৰি মেলি আজৰি হৈ অলপ ভাইটিলৈ বুলি ৰৈ আছিলোঁ। ভাইটি আহি পালে আৰু তাৰপৰা ল'ৰা আহি পালে আৰু মাৰ্কেটৰ পৰা বাৰ বাৰ্থডে বুলি দেখিছেনে। তাৰ লগ পাই তাক চাবি দিলোঁ। চাবি দি মই ডিউটিলৈ বুলি ওলালোঁ। ডিউটিত গৈ পাই দেখিছোঁ মোৰ মৰমৰ বৰ্তা এজনে তেওঁ উপহাৰ হিচাপে মোক এটা উপহাৰ দিলে। তাৰপিছত দুপৰীয়া হ'ল। দুপৰীয়া আৰু নোখোৱাকৈ এনেকৈ থাকিম। তাতে আমাৰ বাইদেউৰ কাকে ভাত বনাইছিলে মোক দিলে যে আজি মোৰ ইয়াতে খাবা বুলি। ইমান দেখিছে ইমান টেষ্টিকৈ গাহৰি আলু বনাইছে। মিচিং সম্প্ৰদায়ৰ মানুহে বৰ ধুনীয়া বনায় দেই। লগতে চাটনি অকণমান দিছে। আৰু ভোকত থাকিলে এনেকৈ যদি ভাত অকণমান সুদাকৈও পাওঁ নহয় মনটো বৰ ভাল লাগে। কিমান যে মানুহজনে আশীৰ্বাদ পাব তাৰতো কোনো ক'বই নোৱাৰোঁ। মানে মনৰ পৰা বহুত মানে আশীৰ্বাদ কৰোঁ। আশীৰ্বাদ দিব পৰা হোৱা নাই হ'লেও আৰু তেওঁ ভালে থাকক। ইমান সুন্দৰকৈ মোক ধুনীয়াকৈ এসাঁজ খোৱাৰ বাবে বাকো ধন্যবাদ আৰু বাকী মোৰ ৰুমৰখিনিকো ধন্যবাদ। দুটাইম যোৱা ৰাতিটো বৰ ধুনীয়াকৈ সিহঁতে মানে ৰাতিটো মোক বহুত ছাৰপ্ৰাইজ বুলিব পাৰিম। মই আগতে নাই পোৱা তেনেকৈ বৰ সুন্দৰকৈ দিনটো পাৰ কৰাই দিলে। মোৰ ভাল লাগিলে। তাকে মই ভণ্টিজনীক কৈছোঁ ইমান টেষ্টি খানা বনাইছে ন বোলো। সদায় নিজে বনোৱা খাই থাকোঁ, কেতিয়াবা লোকে বনোৱা খালে বৰ ভাল লাগে নহয় জানো বাৰু। আপোনালোকৰ হয়নে নহয় বাৰু জনাবচোন। মোৰ এইবিলাক ভাল লগা সৰু মুহূৰ্তবিলাক মই সাঁচি ৰাখিব বিচাৰিছোঁ। সেইটো কাৰণে মই ভিডিঅ' বনাইছোঁ। কাৰণ ভিডিঅ' অলপমান ভাইটিয়ে কৰি ৰাখিছিলে, মই অকণ কৰি ৰাখিছোঁ। তাৰপিছত বজাৰ হাট কৰি ঘৰ আহি পালোঁ। এই ঘৰটো 4-5টামান বজাত আহি পালোঁ আৰু ভাইটিয়ে কৈছে মানুহ আহিব দেই বোলে। মই কৈছোঁ তই আহিলি যেতিয়া চিন্তা নাই আৰু আমাৰ ঘৰত দুটাই ল'ৰা ছোৱালী, মই ডাঙৰ সি সৰু। নাহিলে মোৰ ভাল নালাগে যিকোনো হেৰিত। মোৰ ভাল নালাগে আৰু সি আহিবই। আৰু তাৰপাছত মোৰ বহুত কামত সহায়ো কৰি দিয়ে ভাইটিয়ে দেই, নকৰা নহয় বাৰু। আৰু যাৰ ঘৰত ভাইটি বা বাইদেউ থাকে তেওঁলোকে বুজিব কিমান মৰম আৰু এইটোৰ প্ৰতি বুজাব নোৱাৰোঁ আৰু। যিমানে গালি পাৰোঁ, যিমানে নিজেই গালি পাৰিম, কিন্তু বেলেগে যদি কিবা এটা তাক কৈ দিছে হৈ গ'ল আৰু। তাৰপিছত খোৱা বোৱা বনোৱাত লাগিলোঁ। বনোৱাবোৰ ভিডিঅ' কৰা নহ'ল বাৰু। তাৰপৰা মোৰ বন্ধু আহিছে ৰাজীৱ বৰুৱা এজনে। ইও বহুত ভাল বন্ধু, কম দিনৰ চিনাকি আছিলে, কিন্তু বাৰ্থডে বুলি অহাৰ কাৰণে বহুত ধন্যবাদ বৰুৱা তোমাক। আৰু ধুনীয়া উপহাৰ এটাও দিছে বাৰু। উপহাৰবোৰ দেখুওৱা নহ'ল আৰু কিনো উপহাৰবিলাক দেখুৱাই থাকিম ন, বেয়াও লাগে সেইটো কাৰণে। তাৰপাছত মাৰ্কেটৰ পৰা মৰমৰ ভাইটি লৱজিতে মোক কেক এটা উপহাৰ হিচাপে অনলাইনত দিছিলে। এই টিকলা মিকলা কেকটো চবৰ লগতে কাটো বুলি ভাবিলোঁ। তাৰপাছত যিমান মোৰ দেখিছেনে ইমান নাই কৰোঁতে ডাঙৰেই হ'লগৈ আৰু দেই পাৰ্টিটো। তাৰপাছত চবৰ লগত মিলিজুলি কেকটো কাটিলোঁ। কেক কাটি আৰু ভাত খাবলৈ হ'লেই নহয়, চবকেতো খুৱাব লাগিব নহয় জানো বাৰ্থডে বুলি। আৰু কিবাকিবি আয়োজন কৰা হৈছিলে আৰু খোৱা বোৱাবিলাক। তাৰপিছত ভালকেই হ'ল। খাই বৈ সেই তেনেকৈ চবকে খোৱালোঁ মেলিলোঁ। খাই বৈ আজৰি হ'লোঁ। আৰু খাই বৈ আজৰি হ'লেও আমাৰ জানো পাৰ্টি বুলি ক'লে যিকোনো অকেজনত নানাচিলে হ'ব জানো, অকণমান হ'লেও নাচিব লাগিব। তাকে আৰু তাতে মোৰ জন্মদিন, নাচি ভাল পাওঁ। নাচি মেলি আজৰি হ'লোঁ। চবেই ঘৰ মই যাবলৈ ওলাইছে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। ভাল লাগিলে লাইক কমেণ্ট কৰি